আমাৰ স্বাস্থ্যটো ভালে ৰাখিবলৈ হলে সদায় আমি হাত দুখন চাফা কৰি ৰাখিব লাগিব। হাত দুখন যদি আমাৰ চাফা থাকে তেতিয়া আমাৰ স্বাস্থ্যটো ভালে থাকিব। তো এই হাত দুখন চাফা কৰি ৰাখিবৰ কাৰণে আমাৰ স্বাস্থ্যসন্মতভাৱে আমাৰ 6টা ষ্টেপ আছে। সেই ষ্টেপটো এতিয়া আমি কৰি দেখাম। হাত দুখন আমি যেতিয়াই কিবা এটা কাম কৰি আহো আমি হাতখন চাফাকৈ ধুব লাগিব। আৰু কিবা খাদ্য বনাবলৈ যদি যাওঁ আমি তেতিয়াও হাতখন আমি চাফাকৈ ধুব লাগিব। আৰু লগতে শৌচ কৰি অহাৰ পিছতো আমি কি কৰিব লাগিব, হাতখন চাফাকৈ ধুব লাগিব। এই হাতখন ধোৱাৰ আমাৰ 6টা যিটো ষ্টেপ আছে এই ষ্টেপটো মই এতিয়া আপোনালোকক দেখাম। প্ৰথমতে আমি হাত ধুবলৈ গ'লে চাব লাগিব আপোনাৰ যদি হাতত ঘড়ী আছে ঘড়ীটো খুলি ল'ব লাগিব। যদি খাৰু আছে খাৰুটো খুলি ল'ব লাগিব। আৰু যদি আঙুলিত আপোনাৰ আঙুঠি আছে এই আঙুঠিবিলাক খুলি ল'ব লাগিব। খুলি লোৱাৰ পিছত আকৌ যদি আপুনি যদি দীঘল চোলা পিন্ধিছে তেতিয়াহ'লে এই দীঘল চোলাটো আমি ওপৰলৈ উঠাই ল'ব লাগিব। তাৰপিছত আমি কি কৰিব লাগিব, পানীৰে হাতটো আমি তিয়াই ল'ব লাগিব। তাৰপিছত আমি চাবোন, আপোনালোকে যদি চাবোন ইউজ কৰে চাবোন দিব পাৰে। আৰু যদি হেণ্ড ৱাছ লিকুইড যদি আছে আপোনালোকে লিকুইডটো ইউজ কৰিব পাৰে। সেইটো ভালকৈ লগাই আমি ফেনাই ল'ব লাগিব। ফেনাই লোৱাৰ পিছত আমি ষ্টেপকেইটা আৰম্ভ কৰিব লাগিব। তো আমি প্ৰথম ষ্টেপটো যাম আমাৰ পাম টু পাম। পাম টু পাম আমাৰ হাতৰ তলুৱাটো। এইটোত আমি 10 বাৰকৈ 10 বাৰ, ইফালে 10 বাৰ ইফালে 10 বাৰকৈ কৰিম। তো আমি তেনেকুৱাকৈ 1 2 3 4 5 6 7 8 9 10 এনেকুৱাকৈ আমি 10 বাৰ কৰিম। তাৰপিছত এইটো প্ৰথম ষ্টেপ হৈ গ'ল আমাৰ পাম টু পাম। এতিয়া আমি ছেকেণ্ড ষ্টেপটো আহিম বেক অফ হেণ্ড। আমি বেক অফ হেণ্ডলৈ আহি গ'লোঁ। তো এনেকৈ 1 2 3 4 5 6 7 8 9 10 ঠিক তেনেকৈ এইখন হাততো আপুনি আহি তেনেকৈ 10 বাৰ আপুনি কাউণ্ট কৰি পেলাই কৰিব। তাৰপিছতে আহি গ'ল আমাৰ এতিয়া আমি ইয়াতে কৰিম 1 2 3 4 5 6 7 8 9 10 ঠিক তেনেকৈ এইফালৰ হাতটো আমি ইফালে তেনেকৈ কৰিব লাগিব। তাৰপিছত আহিল আমাৰ নেক্সট ষ্টেপটো নুপুল। এইটো আমাৰ যিটো জোৰা আছে সেইটো। তোক আমি এইটো এনেকুৱাকৈ কৰিম 1 2 3 4 5 6 7 8 9 10 ঠিক তেনেকৈ এইখন হাততো আপুনি সেই একেই ষ্টেপটোকে 10 বাৰ আপুনি কৰিব। তাৰপিছতে আহি গ'ল আমাৰ থাম। এই থামটোকো আমি এনেকুৱাকৈ কৰিম 1 2 3 4 5 6 7 8 9 10 নেক্সট ষ্টেপটো আহি গ'ল আমাৰ 6 ষ্টেপটো আমাৰ এইটো ৰিক্স। এই ৰিক্সটোক আমি আহিম 1 2 3 4 5 6 7 8 9 10 ঠিক একেধৰণে আপুনি এইফালেও কৰিব। দুইটা হাতেই মানে কৰিব লাগিব আপোনালোকে। তো এইটো আছিলে আমাৰ হাত ধোৱাৰ ষ্টেপ। তাৰপিছত এইখিনি কৰাৰ পিছত আমি কি কৰিব লাগিব, আমি আকৌ পানীৰে হাতখিনি ভালকৈ ধুব লাগিব। হাতটো ধোৱাৰ পিছত আপুনি যদি সময় থাকে আপুনি কি কৰিব লাগিব, আপোনালোকে ৰ'দত এনেকুৱাকৈ হাতটো শুকাব লাগিব। চাব যাতে পানীটো ইফালে পৰি যায় তললৈ নহয়, কিন্তু আপুনি হাতটো এনেদৰে শুকাব লাগিব। আৰু যদি আপোনাৰ লগত ক্লিন টাৱেল যদি আছে, চাফা যদি টাৱেল আছে আপুনি সেই টাৱেলেদিও হাতখন মুচি পেলাই শুকাব পাৰিব। তো এইকেইটাই আছিলে আমাৰ হাত ধোৱাৰ পদ্ধতিকেইটা। তো আপোনালোকে হাতকেইটা ভালকৈ ধুবলৈ যিটো শিকালোঁ সেইটো ফ'ল' কৰক। আপোনালোকে যদি এই হাত দুখন যদি চাফাকৈ ৰাখে তেতিয়াহ'লে আপোনালোকৰ নিশ্চয় স্বাস্থ্য ভালে থাকিব।